Good morning everyone. So আমি advanced maths or chapter 4 discuss কৰি আছো আৰু previous video ত আমি formula number 5 চাইছিলো ঠিক আছে a square b plus c pattern of formula টো চাইছিলো তাৰ proof চালো তো hopefully তোমালোক practice কৰিছা মুখস্থ কৰিছা formula টো আজি চাম formula number 6 same twice abc pattern of formula কি কৈছিলো twice abc যদি থাকে rhs কি ওলাব a plus b b plus c c plus a তো twice abc লগত কোন আছে ইয়াত left hand side আৰু extra এটো মনত ৰাখিব লাগিব formula number 6 কোন আছে formula আমাৰ ইয়াত থাকিব ab a plus b pattern আগৰটো কি আছিল a square b plus c pattern এটো ab a plus b pattern ab a plus b বাকি এনেকে চেইন টু ফলো হ'ব bc হলে b plus c আৰু ca হলে কি হয় c plus a আৰু যদি প্লাস twice abcd end হয় because thrice abcd end হোৱা ফৰ্মুলাও আছে 8 9 and 10 ঠিক আছে বাকি সব সেম থাকে অকল thrice abc তেতিয়া rhs ডিফারেন্ট হয় বা যদি twice abcd end হয় তেতিয়ালে মনত ৰাখিবা a plus b b plus c আৰু কি হ'ব c plus a so proof start কৰো আমি left hand side ab a plus b plus bc b plus c plus ca c plus a plus twice abc এটো হল আমাৰ LHS কি ডিসকাস কৰিছিলো মানে মই কি ডিসকাস কৰিছিলো মই তো a plus b দি কৰা তোমালোকো তোমাৰ মতে এটা লোৱা হয়তো a plus b হলে a plus b b plus এতিয়া লগতো সকে ফিক্স কৰি লাই যে a plus b দি অংক কৰিবা বা b plus c দি অংক কৰিবা নে c plus a দি অংক কৰিবা সো মই তো a plus b দিয়ে কৰিম আর ফর্মুলা নাম্বার 5 ত কি মনত ৰাখিব গৈছিল যদি a plus b দি কৰা হয় মানে প্র্যাকটিস কৰি এক্সামত মনত ৰাখিবা যে যদি a plus b দি কৰা হয় নেক্সট যোনটো কমন লোৱা হয় এটো কি থাকে a square b আৰু কি থাকে b square এ থাকে ফর্মুলা নাম্বার 5 ত কি ডিসকাস কৰিছিল কি থাকে a square b আৰু কি থাকে b square এ থাকে আৰু ab কমন আহে সো প্র্যাকটিস কৰোতে এক্সামত হেল্প হ'ব এক্সামত টাইম ওয়েস্ট নহয় ঠিক আছে আৰু টুৱাইস abc ৰ অংক মানে rhs ৰ অংক যোনটো এনেকা থাকিব rhs তাত কি হয় এটা হ'ব a plus b এটা হ'ব হোল স্কয়ার আৰু এটা হ'ব a plus b এটা হ'ব b plus c সেম আৰু এটা b plus c আৰু এটা কি হ'ব তাৰ হোল স্কয়ার হ'ব ঠিক আছে তো এইবিলাক আমি ডিসকাস কৰিছিলো এতিয়া অলপ স্পিডও বাঢ়িব লাগে তোমালোকৰ স্পিড অলপ বাঢ়িব লাগে তো মই যেহেতু a plus b লম মই ইয়াক ব্ৰেক নকৰো লাষ্ট ফৰ্মুলাটো কৈছো যে কেলে ইয়াক ব্ৰেক কৰিম অলৰেডি কমন লোৱা আছে না ab কমন লোৱা আছে a plus b আচ্ছা এটো আৰু নাহে দেই সো এই মাত্ৰ কি কলো মই a square b আৰু b square সো মই কি কৈছিলো এটো ফৰ্মুলা নাম্বাৰ 5 ত আমি কমন লৈছিলো কি কমন লৈছিলো ab কমন লৈছিলো আৰু কি আহিব a plus b না a ফৰ্মুলা তুমি তো দেখি নোপোৱা এটো ফৰ্মুলা তুমি তো দেখি নোপোৱা বিকজ এটো অলৰেডি কমন লোৱা আছে তুমি হেটো দেখি পাবা c square a plus b দেখি পাবা ফৰ্মুলা নাম্বাৰ 5 ত কোন আছিল c square a plus b আছিল হেটো আহিব চাবা c square a plus b তোমাৰ c square ইয়াত কমন আহিব এটা চেক কৰিবা তোমালোক ভিডিও পজ কৰি নিজে নিজে আৰম্ভ কৰা চাবা c square এটা কমন আহিব বিকজ ab কমন থকাটো আহি গল ab কমন থকাটো আহি গল না তো c square কমন থকাটো আহিব বিকজ আলটিমেটলি যদি rhs সেমে হয় ফর্মুলা 5 ফর্মুলা 6 ফর্মুলা নাম্বার 7 আর ফর্মুলা নাম্বার 3 ও হিয়তো যদি rhs সেম হয় তো হিয়তো লেফট হ্যান্ড সাইড তো সেম হ'ব লাগিব এক্স্যাক্টলি সেম হ'ব লাগিব তো যদি বাৰে বাৰে a plus b কমন লৈ থাকা বা বাৰে বাৰে b plus c কমন লৈ থাকা তোমালোকৰ ব্ৰেইনত আহি যাব বস্তুটো যে এটা তো ab কমন আহে এটা c স্কয়ার কমন আহে আৰু এটা c কমন আহে এটা মুখস্থ হৈ যাব না b plus c দি কইলে b plus c দিও মুখস্থ হৈ যাব এটা কি কমন আহিব ab যোনটো ইয়াত অলৰেডি আছে ফর্মুলা 5 ত চেক কৰা এটা হ'ব c স্কয়ার আৰু এটা কি হ'ব c এন্ড চেক ফর্মুলা নাম্বার 3 ভিডিওত গৈ চেক কৰা যোন তেতিয়া মই ফর্মুলা নাম্বার 3 কৰালো বিকজ বুকত থাকে a plus b কমন লোৱা নাই b plus c কমন লোৱা আছে তাতো সেম বস্তু হে কমন আইছিলে বিকজ rhs যদি সেম হয় এক্স্যাক্টলি সেম হয় তো লেফট হ্যান্ড সাইডো তো এক্স্যাক্টলি সেম পলিনোমিয়াল হ'ব লাগিব বেলেগ পলিনোমিয়াল কেনেকৈ হ'ব দ্যাটস ওয়াই এটো মই ব্ৰেক নকৰো এটো অলৰেডি কমন লোৱা আছে এটো ব্ৰেক কৰি দিম মই b square c প্লাস কি হ'ব bc আৰু c আছে bc স্কয়ার এটো হ'ব c স্কয়ার a প্লাস কি হ'ব ca স্কয়ার প্লাস twice abc তো সো এতিয়া কি বেনিফিট হ'ব আমি জানো আৰু এটা c স্কয়ার কমন আহিব এটো হল এটা c স্কয়ার এটো হল এটা c স্কয়ার সো পৰীক্ষাত বিচাৰিবলে টাইমটো ওয়েস্ট নাই হোৱা আমাৰ পৰীক্ষাত টাইম ওয়েস্ট নহয় বিকজ আমি জানো c স্কয়ার কমন আহিব আৰু এটা কি কমন আহিব c দেখিবা আৰু এটা c কমন আহিব তো ab a plus b যোনে যোনে ফর্মুলা 5 বা ফর্মুলা 3 নাই কৰা ফর্মুলা 5 and 3 কৰি লোৱা তেতিয়া বহুত ইজি লাগিব এটো আৰু যোনে কৰিছা তোলো নিজে নিজে কৰিব পাৰি গল আছে কেতিয়া
ভিডিও পজ কৰি বাকিবিলাকত ট্ৰাই কৰা কৰিবলৈ ab a plus b c স্কয়াৰ কমন আহিব মই এৰেঞ্জ কৰি লিখি লম এৰেঞ্জ কৰি লিখিলে কি হ'ব এটো হয় b c স্কয়াৰ a এৰেঞ্জ কৰি নিলিখিলেও হ'ব পৰীক্ষাত এটো নহয় প্লাস এটো লিখিম এতিয়া b স্কয়াৰ c আৰু কি থাকিলে এটো c a স্কয়াৰ প্লাস twice abc তো সদায় মনত ৰাখিবা a plus b যদি বনাই আছে মোৰ নিচিনাকে এটা ab কমন থাকিব ইয়াত অলৰেডি কমন আছে এটা কমন হ'ব c স্কয়াৰ কমন গলে ইয়াত কি থাকিলে b c স্কয়াৰ কমন গলে ইয়াত কি থাকিলে a এটা কমন c স্কয়াৰ হ'ব আৰু এটা কমন কোন হ'ব c হ'ব c ইয়াতো c কমন হ'ব ইয়াত c কমন গলে থাকিব b স্কয়াৰ c কমন গলে থাকিব কি a স্কয়াৰ c কমন গলে কি থাকিব twice ab সব কোৱেশ্চন ফৰ্মুলা 3 হোক ফৰ্মুলা 5 হোক ফৰ্মুলা 6 হোক ফৰ্মুলা 7 হোক যত RHS এটো আছে তাত যদি a plus b কমন লৈ আছা এটা ab এটা c স্কয়াৰ এটা c b plus c দি হলে b plus c কাৰণে আহিব মনত ৰাখিবা প্ৰেক্টিস কৰি মনত ৰাখিবা ডাইৰেক্ট মুখস্থ কৰিবলৈ নাই কোৱা প্ৰেক্টিস বাৰে বাৰে কৰি মনত ৰাখিবা সো কি হল এটো হল আমাৰ ab এটো হল a plus b c স্কয়াৰ এটো ঘূৰাই লিখি দিও a plus b বুলি আৰু c b স্কয়াৰ plus a স্কয়াৰ plus twice ab মানে স্কয়াৰ plus b স্কয়াৰ plus twice ab মানে কি হয় এটো আমাৰ a plus b হোল স্কয়াৰ তো अगेन a plus b আমাৰ a plus b কি আহিলে কমন এতিয়া তো ইজি হৈ গল অংকটো ইয়াত কি থাকি গল ab ইয়াত কি থাকি গল c স্কয়াৰ আৰু ইয়াত কি থাকি গল c থাকি যাব আৰু এটা কি থাকি যাব as usual আমাৰ c লগত এটা a plus b থাকি যাব which is equal to a plus b ইয়াৰ পৰা তো একো কমন অহাও নাই আমি লবও নোৱাৰিম কমন সো এটো এনেকে থাকক c into a ca c into b cb which is equal to a plus b এতিয়া কমন লম এই দুটাৰ পৰা তো কমন নাহে তো আমি এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কি কমন আহিব a কমন আহিব a কমন গলে ইয়াত কি থাকিলে b a কমন গলে ইয়াত কি থাকিলে c প্লাস এই দুটাৰ পৰা কি কমন আহিব সেকেন্ড এন্ড ফোর্থ c স্কয়াৰ আৰু c আছে না c কমন আহিব c গুছি গলে কি থাকিব ইয়াত c আৰু c গুছি গলে ইয়াত কি থাকিব b এটো b plus c এটো কি হয় b plus c হয় তেতিয়া হলে লাস্ট লাইন কি হল আমাৰ a plus b b plus c b plus c b plus c আৰু কি থাকিলে আমাৰ a থাকিলে আৰু প্লাস আৰু c থাকিলে which is again our RHS যেতিয়া twice abc থাকিব তেতিয়া RHS এটো ওলাব a plus b b plus c c plus a ঠিক আছে আৰু যদি a plus b কমন লৈ আছো আমি গম পাও আমাৰ কি ওলাব এতিয়া ab c স্কয়াৰ আৰু c তো তোমালোকৰ ৰিকুৱেষ্ট আছে ফৰ্মুলা নম্বৰ 7 তোমালোক নিজে পাৰা a plus b কমন লৈছে যদি তেনেকে কৰা এটা ab এটা c স্কয়াৰ এটা c যদি নিজৰ মতে কিবা লৈ আছা ট্ৰাই কৰি আছা c plus a দি ট্ৰাই কৰি আছা তো সোয়া কি কমন আহিব সবতে সেম কমন আহিব বিকজ আলটিমেটলি যদি RHS সেম হয় আলটিমেটলি আমাৰ এই পলিনোমিয়ালটো তো সেম হবই লাগিব না নো ডাউট দেখিবলে বেলেগ আছে দেখিবলে এবাৰ a স্কয়াৰ b plus c আছে এবাৰ ab a plus b আছে দেখাত বেলেগ লাগি আছে এটো কমন বেলেগ ধৰণে লৈছে কাৰণে দেখাত বেলেগ লাগি আছে বাট আলটিমেটলি যেতিয়া পুৰা ব্ৰেক কৰি দিয়া হয় তো একেটাই কথা হয় ফৰ্মুলা নম্বৰ 3 ও সেম হয় 5 ও সেম হয় 6 ও সেম হয় 7 ও সেম হয় আমি নেক্সট ভিডিওত ফৰ্মুলা নম্বৰ 7 চাম জনে কন্টিনিউ চাই আছে তোমালোকৰ ডাউট থাকিব নালাগে ডাউট থাকিলে ষ্টিল হদিবা নতুন জনবিলাকে চাই আছে ফৰ্মুলা নম্বৰ ডাইৰেক্টলি 6 দি আৰম্ভ কৰিছা তোমালোক আগত বাকি সব ফৰ্মুলা কৰা গোটেইখিনি ফৰ্মুলাৰ প্ৰুফ প্লেলিষ্টত পাবা ঠিক আছে ষ্টিল যদি কিবা ডাউট থাকে কমেন্ট কৰি দিবা ঠিক আছে থ্যাংক ইউ